Subscribe this channel for more videos. বতাহত এটা নতুন গোন্ধ উশাহটো দীঘলকৈ লৈ সি উমাল ল'লে গোন্ধটো কিহৰ ক'ৰ পৰা আহিছে ক'তো একো দেখা নাই পাহাৰৰ বুকুৰ মাজত নদীখন নাই তাতো সি একো দেখা নাই গোন্ধটো তাৰ একেবাৰে অচিনাকি হ'লেও ভাল লাগিছে পাহাৰটোৰ পৰা খৰ ধৰকৈ তাৰ নামি আহিবলৈ মন কিন্তু লেঙেৰা ভৰিখনৰ পৰা সি তাকো কৰিব পৰা নাই তদুপৰি মূৰত খৰিৰ ভাৰটো হ'লেও লাহে লাহে খুপি জুপি সি নামি আহিল হঠাৎ তাৰ চকু পৰিল আকাশত এচমকা ক'লা ধোঁৱা ভবামতেই কথাটো সঁচা হ'ল ক'ৰবাত জুই ধৰিছে পাহাৰটোৰ তলত এডল ডেকা গাভৰু এটা নতুন পৰিৱেশ গান বাজনা হাঁহি ধেমালি এইবোৰ তাৰ দৃষ্টিত প্ৰথম এই যে মানুহজন যিজনে হয়তো নিজেই নাজানে নিজৰ পৰিচয় যি যেনেকৈ মাতে ককাই কাঞ্চা ইত্যাদি যাৰেই যি মন যায় কোনোবাই তাৰ লেঙেৰা ভৰিখনৰ বাবে লেঙেৰা বুলিও যদি মাতে তাতো তাৰ দুখ নাই আপত্তি নাই সেইবুলি সি দিনটোত বহুত মানুহক লগ পাই তেনেও নহয় পাহাৰটো প্ৰায় জনশূন্য ইয়াৰ কাষেদি লুং ডুঙলৈ যোৱা পথটো দিনটোত কেতিয়াবা দুই এখন গাড়ীবোৰ কেতিয়াবা পথটোৰ কাষত থকা একমাত্ৰ সেই গুমটি দোকানখনৰ ওচৰত ৰয়হি বুঢ়া মানুহে ধেনুভিৰীয়া চেলাউৰিৰ ওপৰত হাত দুখন দি দূৰলৈ চোৱাৰ দৰে টিঙৰ ছাট লগা দোকানখনো ঠিক তেনে ৰূপতে দূৰলৈ চাই থাকে কোন ক'ত কেতিয়া আহে আচলতে এই দোকানখনেই তাৰ প্ৰাণস্বৰূপ তাৰ ঠিকনা দোকানখনত দিনটোৰ লাগতিয়াল খৰিকেইডাল সি যোগান দিয়ে বিনিময়ত এপিয়লা সিজোৱা ভাত অকণমান নিমখৰ সৈতে এগিলাচ ভাতৰ নিখন এয়াই তাৰ দিনটোৰ সুস্বাদু খাদ্য সম্ভাৰ ইয়াতকৈ যে এইখন পৃথিৱীত মানুহে আন কিবা বস্তু খায় সি সেই কথা শুনা নাই ভবাও নাই এই ভাতমুঠিৰ বাবে খৰিলৰ ৰূপে কাঠৰ কুন্দা এটা তাৰ ভৰিত পৰি ভৰিখন ভাঙিছে সি লেঙেৰা হ'ল জীৱনৰ বাবে যেন এটা নতুন নাম পালে লেঙেৰা ঠিকেই পাহাৰটোত আজি এটা নতুন গোন্ধ এই আলহী দলটোৱে পিকনিকৰ বাবে প্ৰথমবাৰলৈ আৱিষ্কাৰ কৰিলে এই পৰিৱেশটো গোন্ধটোৰ প্ৰতি ককাইৰ প্ৰথমে যি উৎকণ্ঠা আছিল সি লাহে লাহে কাষ চাপি অহাৰ লগে লগে আকৰ্ষণলৈ পৰিৱৰ্তন হ'ল তেওঁলোকে কিবা সিজাইছে আজি দুদিন ধৰি এই গুমটি দোকানখন বন্ধ দোকানখন এনেকৈ বন্ধ হ'লে সি পালন কৰিব লগা হয় অন্নশন ব্ৰত মূৰৰ খৰিৰ ভাৰটো অথলে যায় ককাইৰ মূৰৰ খৰিৰ ভাৰটো দেখি হয়তো কোনোবা এজনে মাত লগালে খৰি বেচিবা নেকি ককাইৰ বাবে সেইষাৰ মাত কথা নহয় যেন আশীৰ্বাদ হ'ল ওচৰ চপাৰ সাহস হ'ল ককাই কাষ চাপি আহিল খৰিৰ বিনিময়ত পইচা লোৱাৰতো অভ্যাস নাই খৰিৰ বিনিময়ত এসাঁজ ভাত সেই আশাৰেই খৰিখিনি মূৰৰ পৰা নমাই দিলে ককাই নিৰুত্তৰ মাথো থৰ লাগি চাই থাকিল কেৰাহীত ৰান্ধি থকা বস্তুবোৰলৈ
বিভিন্ন ৰঙৰ, বিভিন্ন গোন্ধৰ। ককাইৰ হেঁপাহৰ চকুজুৰি পঢ়াৰ কাৰোৰে সময় নাই। পিঠিত পিঠি দি আউজি শুই আছে কোনোবা ডেকা গাভৰু, কোনোবাই নাচিছে, কোনোবাই হাঁহিছে। নাই, কাৰোৰে আহৰি নাই। বহু পৰ এটা ভৰিত ভেজা দি ৰৈ থকা ককায়ে অৱশেষত উভতি যাবৰ বাবে সাজু হ'ল। খোজ ল'লে, কিন্তু যাব পৰা নাই। মাজে মাজে উভতি চালে, কিজানি তাক কোনোবাই মাতে। কিন্তু যাব পৰা নাই। মাজে মাজে উভতি চালে, সি উভতি চালেও তাক চোৱা নাই কোনেও। কিজানি তাক কোনোবাই মাতে। সেই আশাৰে হেতা কেৰাহীৰ শব্দ হলেই সি ঘূৰি চায়। সকলো আনন্দত বিফুল। শিল এচটাৰ ওচৰ পাওঁতে ককাই আৰু যাব নোৱাৰিলে। কোন লগা বতাহে যেন তাক টানি ধৰিলে। ককাই বহিল শিলটোতে। লাহে লাহে সময় আহিল। ভোজৰ পাত মেলি খাবলৈ বহিল সকলো। হাঁহি ধেমালিতে বিলনেই বিলাই গ'ল ইটোৰ পিছত সিটো। কোনোবাই কাৰোবাৰ মুখত খুজি দিলে মৰমতে কিবা এটা। শিলত বহি থকা ককাই জীৱনত প্ৰথম দিনৰ বাবে কল্পনা কৰিবলৈ শিকিলে তেওঁৰ সন্মুখতে তেনেইটি খাদ্য সম্ভাৰ। মানুহবোৰে তাক নাই মতা। সেইবুলি সি বেয়া পোৱা নাই। আচলতে ককাই বেয়া পাব নাজানে। আবেগৰ লগত তাৰ পৰিচয়ে নাই। মাত্ৰ পৰিচয়, ভয় আৰু সাহস। এই মানুহবোৰলৈ তাৰ প্ৰথমে ভয় লাগিছিল। কিজানি মাৰে, সেই ভয় ভাগিল। কিন্তু সাহস হোৱা নাই পুনৰ যোৱাৰ। পেটৰ ভোক আৰু জিভালৈ বাগৰি অহা লোভৰ পানীয়ে তাক কিন্তু বহি থাকিবলৈ নিদিলে। যেন গতিয়াই গতিয়াই আনি থাকিলে। ইতিমধ্যে দুই এজনৰ খোৱা শেষ হ'ল। ৰান্ধনীজনৰ হঠাৎ চকু পৰিল ককাইলৈ। ৰান্ধনীৰ চিধা প্ৰশ্ন, কি হ'ল, তই খাবি নেকি? ককাইৰ আনন্দত সমস্ত শৰীৰ ভৰিৰ পৰা মূৰলৈকে কঁপি উঠিল। মূৰ দুপিয়াই আগবাঢ়ি গ'ল। কোনোবা এজনে ৰান্ধনীৰ কথাত সহযোগ আগবঢ়াই দি দে বুলি কোৱা ৰান্ধনীৰো মনৰ সাহস বাঢ়িল। হলেও ৰান্ধনীজনে ককাইৰ লগত এটা চুক্তি কৰিলে, খোৱাৰ আগতে ৰন্ধা বঢ়া কেৰাহীকেইখন ধুই দিয়াৰ। খৰ খেদাকৈ ককাই কেৰাহী ধোৱাৰ কামত লাগিল। মানুহবোৰ খাই বৈ গাড়ীত উঠিলগৈ। কেইবাখনো পাতত খোৱা বস্তু দম কৰি ৰান্ধনীজনে ককায়ে ধুই থোৱা শেহৰখন কেৰাহী মূৰত উৰণি লোৱাৰ দৰে লৈ গাড়ীত উঠিলগৈ। গাড়ী গ'লগৈ। সন্মুখত এদম খাদ্য সামগ্ৰীৰ সতে ককাই এতিয়া অকলশৰীয়া। দূৰৈত এটা লেৰেলা কুকুৰে চুপ লৈ আছিল যদিও ককায়ে ফৰমুটি মাৰি মাৰি যিমান পাৰে সিমান তাক খেদিলে। ককায়ে আজি আৰু আনক নিজৰ ভাগ দিয়াত নাই। পৰম আনন্দত ককাই ভোজৰ পাতৰ ওচৰত বহিল। আৰম্ভ কৰিলে খাবলৈ, ইটোৰ পিছত সিটো। জিভাত এক নতুন জুতি। কিমান খাব ককাই নিজেই নাজানে। মাথো খাই আছে, খাই আছে, খাই আছে। যেন ডিঙি পালেহি আৰু গিলিব নোৱাৰে এক অৱস্থা। ককাই ৰৈ গ'ল। লেৰেলা কুকুৰটো আহি ওচৰত পুনৰ ৰৈ আছেহি। এতিয়া কুকুৰটো ককাইৰ বাবে শত্ৰু নহয়। ককায়ে
লাহে লাহে থিয় হ'বলৈ চেষ্টা কৰি আঁঠুত হাতে ভেজা দি উঠোতে মূৰটো তললৈ দূৰ খাই যাওঁতেই হৌ হৌকে সকলো খোৱা বস্তু পেটৰ পৰা মুখেদি ওলাই আহিল। ওলাই অহা বস্তুখিনি মুখত সোপা দিও ৰাখিব নোৱাৰিলে। এতিয়া কি কৰিব? কি কৰিব এতিয়া? পৰম আনন্দখিনি দুখলৈ পৰিণত হ'ল। চকু চলচলীয়া। মুখৰ পৰা ওলোৱা বমিখিনি চাই থাকোঁতে কুকুৰটোৱে ভয়ে ভয়ে আহি বমিখিনিৰ ওচৰত জিভা লগালে। ককায়ে থৰ লাগি কুকুৰটোলৈ চালে। পেটৰ ভোক, জিভাৰ নতুন জুতিয়ে ককাইৰ মনৰ মাজত আকৌ নতুন সংকল্প এটাৰ সৃষ্টি কৰিলে। কুকুৰটোক মুখেৰে সেই বুলি খেদি আঁতৰাই দিবৰ বাবে পুনৰ সাজু হ'ল। তেওঁৰ হাতখন পুনৰ আগবাঢ়ি আহিল বমিখিনিৰ ফালে।